এই ভিডিঅ'টোৰ ক্লাছ 10 গণিতৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণৰ এক্সাৰচাইজ 4.3 10 নম্বৰৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। আপোনালোকে ভিডিঅ'বোৰত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'বোৰত লাইক, কমেণ্ট, শ্বেয়াৰ আহিলে আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ পোৱা যায়। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো দিয়া আছে। মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয়। মাজৰ ষ্টেচনবোৰত সিহঁতে ৰোৱা সময়খিনি নজৰাকৈ যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি উলিওৱা। এতিয়া 10 সলিউশ্যন 10ৰ সমাধান। আমি প্ৰথমতে যাত্ৰীবাহী ট্ৰেইনখনৰ দ্ৰুতি ধৰি ল'ম। ধৰা হ'ল যাত্ৰীবাহী ট্ৰেইনখনৰ দ্ৰুতি, ৰেলগাড়ী দি আছে কিতাপত, ট্ৰেইন লিখা গ'ল একেই, নিশ্চয় জানে কিলোমিটাৰ পাৰ আৱাৰ। আমাক আৰু দি আছে যে যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি। যাত্ৰীবাহী ট্ৰেইনখনৰ দ্ৰুতি 1 কিলোমিটাৰ ধৰিছোঁ, তেতিয়াহ'লে আমাৰ দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব x + 11, নিশ্চয় বুজি পাই আছে। এটাকে দ্ৰুতবেগী এক্সপ্ৰেছ আপোনালোকে যি লিখে, দ্ৰুতবেগী ট্ৰেইনখনৰ দ্ৰুতি সমান x + 11, কাৰণ যাত্ৰীবাহী ট্ৰেইনখনতকৈ দ্ৰুতবেগী ট্ৰেইনখনে ঘণ্টাত 11 কিলোমিটাৰ বেছি স্পীডত যায়, নিশ্চয় বুজি পাইছে। এটাকে দুয়োখনে অতিক্ৰম কৰা দূৰত্ব, আমাক দুয়োখন ট্ৰেইনে অতিক্ৰম কৰা দূৰত্ব দিয়া আছে 132 কিলোমিটাৰ। দুয়োখনে অতিক্ৰম কৰা দূৰত্ব সমান 132 কিলোমিটাৰ। এটাকে যাত্ৰীবাহী ট্ৰেইনখনৰ সময় ল'ব, সেইটো আপোনালোকক সুবিধাভাৱে লিখি দিওঁ, কিন্তু আপোনালোকে পৰীক্ষাত এইবিলাক নালিখিব। এটাকে লিখিলেও বাৰু একো নাই। এটাকে যাত্ৰীবাহী ট্ৰেইনখনে সময় ল'ব, সময় আমি উলিয়াইছিলোঁ দূৰত্ব বাই দ্ৰুতি, দূৰত্ব 132, যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি আছিল 1 কিলোমিটাৰ পাৰ আৱাৰ, x আৱাৰ। আৰু দ্ৰুতবেগী অৰ্থাৎ এক্সপ্ৰেছ ট্ৰেইনখনৰ সময় ল'ব 132/x + 11, নিশ্চয় বুজি পাই আছে। এইখন ট্ৰেইনে অলপ কম সময় ল'ব, এইখনে অলপ বেছি সময় ল'ব। আমাক দিয়া আছে এক্সপ্ৰেছ ট্ৰেইনখনে যাত্ৰীবাহী ট্ৰেইনতকৈ 1 ঘণ্টা সময় কম লয়, এইখনে অলপ সময় কম ল'ব, এইখনে বেছি ল'ব, মই ক'লোঁ। ইয়াৰ পৰা যদি আমি এইটো বিয়োগ কৰি দিওঁ 1 পাম, 1 আৱাৰ। এটাকে প্ৰশ্নমতে মই আগৰ ভিডিঅ'বিলাক এনেকুৱাকৈ কিছুমানত লিখি দিয়া নাই কিজানি, আপোনালোকে নিশ্চয় এইখিনি বুজি পাইছে। আৰু এইবিলাক নিলিখিলেও কোনো কথা নাই, ডাইৰেক্ট এইখিনিৰ পৰা লিখিব, এই দুইখিনি লিখি লয়। প্ৰশ্নমতে 132/x - 132/x + 11 = 1 কেনেকৈ হ'ল বুজি পাইছে। ইয়াৰ লসাগু ল'লে 132x + 11 - 132x = x × x + 11। গোটেই সমীকৰণটোক মই x × x + 11 এনে পূৰণ কৰি দিছোঁ, নিশ্চয় বুজি পাইছে। 132x + 132 আৰু 11 পূৰণ কৰিলে 1452 হ'ব, সেইটো আপোনালোকে কৰি চাব। -132x = x² + 11x implies x² + 11x, আৰু এইখিনি সিফালে লৈ গৈছোঁ, 1452 = 0, নিশ্চয় বুজি পাই আছে। এতিয়া আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম। x = -11 ± √121 -7 প্লাছ হ'ব, 4ৰে ইয়াক পূৰণ কৰিলে 4 × 2 = 8, 4 × 5 × 20 = 0, 8 × 2 = 4, 4 × 16 = 17, 18, 18 × 1 = 4, 4 × 4 = 5/2 × 8
So equal to minus 11 plus minus root over 5929 by 2. So 5929 or বর্গমূল উলালে দুটা ভাগ হ'ব so 7 এ যাব 7 7 গুণ 49 50 so 9 9 গলে 0 10 ৰব 1029 7 2 গুণ 14 ইয়াত যদি 7 বাৰ দিও তেতিয়ালে 7 7 গুণ 49 9 8 গল 4 7 4 গুণ 28 28 29 30 32 2 7 গল 3 7 গুণ 7 7 3 10 so equal to minus 11 plus minus 77 by 2 এটাকে x এর মান আমি দুটা পাম x equal to minus 11 plus 77 by 2 বা x equal to minus 11 minus 77 by 2 equal to এটো হলে 66 হ'ব 66 হলে 33 হ'ব নিশ্চয় বুজি পাইছে আৰু এটো equal to এটো minus 88 হ'ব minus 88 হলে minus 44 এটো অগ্ৰাহ্য হ'ব কিয়নো আমি দুটি নেগেটিভত পাব নোৱাৰো কিয়নো দুটি নেগেটিভত নহয় দুটি নেগেটিভ হ'ব নোৱাৰে এটা আপোনালোকে এনেদৰে লিখি দিব পাৰে বা অগ্ৰাহ্য বুলি লিখি দিব পৰীক্ষাত যদি সময় পায় এনেদৰে কাৰণটো লিখি দিলে ভাল কি কৈছো নিশ্চয় বুজি পাইছে সো 33 পালো এটাকে জাতি বাই 10 খনৰ দুটি সমান 33 কিলোমিটাৰ পাৰ আৱাৰ নিশ্চয় বুজি পাইছে সো আৰু এক্সপ্ৰেছ ট্ৰেইন খনৰ দুটি অৰ্থাৎ দ্ৰুতবেগী ট্ৰেইন খনৰ দুটি সমান x plus 11 কিলোমিটাৰ আছিল সো x 33 পালো সো 44 কিলোমিটাৰ পাৰ আৱাৰ নিশ্চয় বুজি পাইছে এতিয়া 11 নম্বৰটো চাও দিয়া আছে দুটা বৰ্গকালী যোগফল 468 বৰ্গমিটাৰ যদি হিয়তৰ পৰিসীমা পাৰ্থক্য 24 মিটাৰ বৰ্গমিটাৰ বাহুৰ পৰিমাণ উলিওৱা এতিয়া 11 সলিউশন সো প্ৰথমতে আমি বাহুৰ দৈৰ্ঘ্য ধৰিলাম বৰ্গৰ বাহুৰ দৈৰ্ঘ্য ধৰা হল বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান x মিটাৰ এটাকে দৈৰ্ঘ্য x মিটাৰ হলে কালি হ'ব x স্কয়াৰ আৰু পৰিসীমা 4x কেনেকৈ জানে নিশ্চয় আমি বৰ্গৰ পৰিসীমা বাহুবিলাক যোগ কৰিব লাগে 4 ইনটু বাহু সো এখিনি পালো এটাকে আমরা যদি বৰ্গৰ বাহু দৈৰ্ঘ্য x মিটাৰ হল দিয়া আছে দুটা বৰ্গৰ কালি যোগফল 468 বৰ্গমিটাৰ সো আনটো সো এটো বৰ্গৰ কালি যদি x স্কয়াৰ হয় তেতিয়ালে আনটোৰ বৰ্গৰ কালি হ'ব 468 minus x স্কয়াৰ কেনেকৈ হ'ব নিশ্চয় বুজি পাইছে কাৰণ আমাক দিয়া আছে x স্কয়াৰ মিটাৰ স্কয়াৰ এটো মিটাৰ স্কয়াৰ হ'ব কাৰণ আমি এটো মিটাৰ ৰৈছো আৰু এটো মিটাৰ হ'ব সো আমাক দিয়া আছে যে দুটা বৰ্গৰ কালি যোগফল 468 এটাৰ কালি আমি x স্কয়াৰ পাইছো সো প্লাস সামথিং কিবা এটা যোগ কৰিলে 468 পাম অৰ্থাৎ আমি এটো আনটো ধৰিছো এটো অৰ্থাৎ এটো যদি হিফালে লৈ যাও তেতিয়ালে আনটোৰ কালি পাই যাম নিশ্চয় বুজি পাইছে এটো সামথিং সো আনটো বৰ্গৰ কালি এখিনি পালো বৰ্গৰ কালি যদি এইখিনি হয় তেতিয়ালে এটাকে বৰ্গটোৰ পৰিসীমা সমান আমি ইয়াত দেখিছে লক্ষ্য কৰিছে এটো x স্কয়াৰ সো 4 ৰ লগত x পূৰণ হৈছে অলপ গুৰুত্ব দিয়ক এইখিনি সো 4 এটা লাগিল আমাক কাৰণ বৰ্গ পৰিসীমা উলিয়াব লাগে 4 আৰু 4 ইনটু বাহু 4 লাগিল আৰু বাহু এটো যদি কালি যদি এটো হয় তেতিয়ালে বাহু হ'ব 468 minus x square root over 468 minus x square কেনেকৈ হল নিশ্চয় বুজি পাইছে এনেকুৱা দুটা পূৰণ কৰিলে এইটো পাম আৰু এইটো লগত যদি কি কৈছো নিশ্চয় বুজি পাইছে বৰ্গৰ পৰিসীমা 4x সো আমি এইটো বৰ্গৰ বাহু পাইছো এইটো root over 468 minus x square কাৰণ এই দুটা পূৰণ কৰিলে এইটো পাম ওকে সো
এতেকে প্ৰশ্নমতে দিয়া আছে সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ সো আমাক দিয়া আছে প্ৰথমটোৰ পৰিসীমা 4x মাইনাছ আৰু দ্বিতীয়টোৰ পৰিসীমা 4√468 minus x square equal to 24 নিশ্চয় বুজি পাইছে সো ইয়াৰ পৰা যদি আমি 4 কমন লওঁ অৰ্থাৎ গোটেই সমীকৰণটোক 4 ৰে হৰণ কৰোঁ সো x minus 468 minus x square equal to 6 এতিয়া আমি 6 টোক এফালে লৈ আইছো সো -6 equal to আৰু এটো এফালে লৈ গৈছো সো 468 minus x square এতিয়া আমি এটো বৰ্গমূলটো উঠাই দিম সো গোটেই সমীকৰণটোক স্কয়াৰ কৰি দিম সো x - 6 হোল স্কয়াৰ ইকুৱেল টু এটো স্কয়াৰ কৰিলে 468 - x স্কয়াৰ হ'ব নিশ্চয় বুজি পাইছে সো এটো সূত্ৰত ভাঙি দিম x স্কয়াৰ - 2 * 6 12x plus 6 * 6 36 equal to 468 - x square so eto -x square se ifale loile 2x square hoi jabo -12x aru eto dekhise eto ifale anile 28 gole 2 6 3 gole 3 so 432 equal to 0 ete gote সমীকৰণটোক 2 ৰে হৰণ কৰি দিম so x square - 6x 2 2 গুণ 4 2 গুণ 2 12 200 গুণ 12 equal to 0 এতিয়া ইয়াৰ মধ্যপদ বিভাজন কৰিম so implies -216 ইয়াক আমি -18 plus 12 এনেদৰে ভাঙিব পাৰো আৰু 2 16 হাতে গলে 2 গুণ 2 1 3 8 গুণ 8 1 গুণ 1 so 6 8 3 11 1 হাতে গলে 1 1 2 216 নিশ্চয় বুজি পাইছে আকৌ -18 ৰ পৰা +12 কৰিলে -6 পাম so x square - 18x plus 12x minus 216 equal to 0 implies x to common lole x minus 18 hobo so x minus 18 equal to 0 yet plus 12 hobo 12x plus minus implies ako x minus 18 common lolo so x plus 12 thakibo eteke x equal to 18 ba x equal to -12 to অগ্ৰাহ্য hobo karon ইয়াত দেখিছে আমি 100 মান ধৰিছিলো বৰ্গৰ বাহু দৈৰ্ঘ্য বৰ্গৰ বাহু নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে নিশ্চয় বুজি পাইছে সো 100 মান আমি 18 পালো এতেকে নিৰ্ণয় বৰ্গৰ বাহু সমান 18 মিটাৰ আৰু আন্ত বৰ্গৰ বাহু সমান আমি আন্ত বৰ্গৰ বাহু পাইছিলো এইটো √468 - x square so √468 - x square mean 18 square হলে 18 square so 18 square equal to 468 minus 18 square কৰিলে 324 যাব 4 হ'ব এটো so equal to 28 গলে 4 6 2 গলে 4 4 3 গলে 1 144 equal to plus minus 12 নিশ্চয় বুজি পাইছে so ইয়াত plus 12 হ'ব plus minus 12 so ইয়াত plus 12 হ'ব নেগেটিভ হ'ব নোৱাৰে কাৰণ নিশ্চয় বুজি পাইছে নেগেটিভ তো অগ্ৰাহ্য এতেকে এইখিনি আপোনালোকে এটো যদি রৈখিক সমীকৰণত দুটা চলক লৈ কৰে তেতিয়ালে আৰু অলপ সহজ পাব ইয়াত ৰুট ওভাৰ এনেকুৱা আহিছে সো রৈখিক সমীকৰণৰে সমাধান কৰিলে এইবিলাক একো নাহে জাস্ট মই এবাৰ দেখাই দিছো কি কেনেকৈ কৰিছো এটো বাৰু মই নকওঁ রৈখিক সমীকৰণত কৰিলে ডাঙৰ বৰ্গ এনেকুৱা কৈ লিখি লব কালি আৰু এটো কালি এটা x ধৰিছো আৰু এটা বাহু দৈৰ্ঘ্য y ধৰিছো সো কালি y স্কয়াৰ আৰু পৰিসীমা 4y সো ইয়াৰ পৰা এনেকুৱাকৈ আপোনালোকে সমীকৰণ উলাব উলিয়াই ফেলে এনেকুৱাকৈ সমাধান কৰিব গঠৰ সমীকৰণটো একে হ'ব কিন্তু এটো যেটো প্ৰসিডিউৰ আছে নহয় তাত ৰুট ওভাৰ এনেকুৱা ভেজালবোৰ নাহে নিশ্চয় বুজি পাইছে বাকিবোৰ সব একে এইখিনি
আজি ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।